ক্রিকেট প্ৰতিযোগিতাৰ খেলৰ ফুটবল উদ্বোধনৰ বাবে আগবাঢ়িছে ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সকলোৰে আদৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, ত্ৰিপুৰা সমষ্টিৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল অনুৰোধ জনাইছো। আদৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। জয় জয়তী আজি এই শক্তিশালী এটি ক্ৰীড়াৰ মুহূৰ্তত আপোনালোকে ইয়াত আহি উপস্থিত হৈছে আৰু ক্ৰীড়াবিদসকলক উদগনি দিছে। তাৰ বাবে মই সকলো ৰাইজৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু JJM আৰু PWD ঠিকাদাৰ এছ'চিয়েশ্যনক মই শলাগ লৈছোঁ, কাৰণ তেখেতসকলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে আহ্বান ফিট ইণ্ডিয়া, খেলো ইণ্ডিয়া, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এনেধৰণে নিশাৰ ভাগত খেল আয়োজন কৰিছে। এনেধৰণৰ খেলৰ যোগেদি এখন সমাজ, এগৰাকী ব্যক্তি সদায় সুস্থ সবল আৰু সজীৱ হৈ থাকে। এখন সমাজ শক্তিশালী হ'ব লগা হ'লে স্বাস্থ্য সদায় নিৰোগী হৈ থাকিব লাগিব, সুস্থ সবল সক্ৰিয় হৈ থাকিব লাগিব, আৰু তেতিয়াহে সেইখন সমাজ কৰ্মোদ্যোগী হ'ব, সেইখন সমাজ সফলতাৰ দিশত দৃঢ়তাৰে আগুৱাই যাব পাৰিব। গতিকে মই আজি এই মুহূৰ্তত আপোনালোকৰ প্ৰতি মোৰ কৃতজ্ঞতা পুনৰ জ্ঞাপন কৰিছোঁ। বহুত মৰম চেনেহ যাচিছে আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত আপোনালোকৰ স্বাৰ্থত এই অভাজনে নিস্বাৰ্থভাৱে কাম কৰি যাব পাৰে। ৰাইজৰ সহযোগিতাৰ অবিহনে সম্ভৱ। আৰু আজি এই অনুষ্ঠানত আমাৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, মাননীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ লগতে বাকী সতীৰ্থসকলে আহি ইয়াত উপস্থিত হৈ আজি ক্ৰীড়াপ্ৰেমী ৰাইজক যেনেধৰণে উৎসাহিত কৰিলে তাৰ বাবে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু সঞ্জয় সিং ডাঙৰীয়া আছে আমাৰ বিশিষ্ট সমাজকৰ্মী, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকল, মই আপোনালোকক আহ্বান জনাইছোঁ, এনেধৰণৰ মুহূৰ্তবিলাকক আপোনালোকে সঘনাই ৰাইজৰ মাজলৈ এই ছবিবিলাক, এই দৃশ্যবিলাক কঢ়িয়াই লৈ যাব। বহু উঠি অহা প্ৰজন্মক ই উৎসাহিত কৰে। আৰু উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা তেখেতে কৈ গৈছে, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন। এই মানৱ সমাজত শান্তি স্থায়ীভাৱে প্ৰতিষ্ঠা কৰিব লগা হ'লে ক্ৰীড়াৰ যোগেদি আমি সমাজখন সুস্থ সবল কৰিব লাগিব, আমি এখন শান্তিৰ সমাজ নিৰ্মাণ কৰিব লাগিব। এইখিনি কথাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ একাকাৰ সামৰিলোঁ। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ক্ৰিকেট এছ'চিয়েশ্যনক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে সুন্দৰভাৱে ইয়াত ক্ৰিকেট মেচ আয়োজন কৰিছে আৰু এনেধৰণৰ মেচবিলাকে বহু সমাজখনক সুস্থ সবল কৰি ৰাখে। কাৰণ ক্ৰীড়াৰ যোগেদি আমি সমাজখন শান্তিপূৰ্ণ কৰি ৰাখিব লাগিব, শক্তিশালী কৰি ৰাখিব লাগিব, সজীৱ কৰি ৰাখিব লাগিব আৰু সক্ৰিয় কৰি ৰাখিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।